তো হে গাইজ আজি আছোঁ মোৰ ওচৰত এখন ডিঅ' আপোনাৰ 125 হয় DX-ৰ তো স্কুটিখন এইখন হয় তো স্কুটিখন এইখন তো আপোনালোকে চিনেমেটিকটো চাই লওক তাৰপিছত মই ৰিভিউ দি আছোঁ ৰিভিউ আৰম্ভ কৰিছোঁ আৰু ৰিভিউ আপোনালোকৰ মিটাৰৰ পৰাই কৰোঁ তো মিটাৰটো এইটো হয় ডিজিটেল বুলি ক'ব পাৰি আৰু তো ইয়াত অইল ইণ্ডিকেটাৰ আহে ইয়াত অইল ইণ্ডিকেটাৰ তো কিলোমিটাৰ ইয়াত তো আৰপিএম মিটাৰ ইয়াত তো টাইম ইয়াত আহে তো ইক' ইণ্ডিকেটাৰ আপোনাৰ ইয়াত আহে ইক' ইণ্ডিকেটাৰ আছে তো এইটো ভাল কৰিছে তো ইয়াত আপোনালোকৰ কিলোমিটাৰ আহে আৰু দেখাই দিছোঁ ট্ৰিপ এইপিনে এভাৰেজ আহে আপোনাৰ ইয়াত মাইলেজ আপোনাৰ 50 দি আছে তো এইটো ভাল কৰিছে মাইলেজ খুবেই ধুনীয়া এখনৰ তো ৰেঞ্জ আছে তো এইকেইটা মিটাৰত আপোনাৰ এইকেইটাই আছে তো আপোনালোকক ইয়াৰ মই চুইচকেইটা দেখাই দিছোঁ চুইচকেইটা কি ধৰণৰ তো ইয়াত আপোনাৰ হাই পিম ল' পিম আহে তো পাঁচ ইয়াতে আহে তো তিনিটা অপশ্যন ইয়াত আহে তো ইণ্ডিকেটাৰ ইয়াত আছে তো হৰণ ইয়াত আছে হৰণটো হৈ গ'ল আপোনালোকৰ ইয়াত কিল চুইচ আহে কিল চুইচ আৰু চেল্ফ ইয়াতে আছে তো চাউণ্ডটো মই শুনাই আছোঁ চাউণ্ডটো কেনেকুৱা কৰে তো ইয়াত এইকেইটা আহে ইয়াৰ মই টায়াৰৰ চাইজকেইটা কৈ দিছোঁ ফ্ৰণ্টতো আপোনাৰ 90 ছেকশ্যনৰ আহে ফ্ৰণ্টৰ টায়াৰ 90 ছেকশ্যন আৰু বেকৰটো মই দেখাই আছোঁ বেকৰটো আপোনাৰ 90 ছেকশ্যন আহে ফ্ৰণ্টতো হওক ৰিয়েৰতো হওক আপোনাৰ দুইটা চেম চাইজ আহে তো স্কুটি চেম চাইজে হয় বিশেষকৈ ক'ব গ'লে ফ্ৰণ্টতো ৰিয়েৰতো তো এইটো ছিষ্টেম ইয়াৰ আপোনালোকৰ লাইটকেইটা আপোনালোকৰ হেল'জেন আহে তো ইণ্ডিকেটাৰ হেল'জেন আহে বেকলাইটটো আপোনাৰ হেল'জেনে হয় তো হেল'জেনে আহে ফ্ৰণ্টতো মই দেখাই আছোঁ ফ্ৰণ্টতো আপোনালোকৰ তো ফ্ৰণ্টতো LED হয় ফ্ৰণ্টৰ LED আহে এইকেইটা আপোনাৰ হেল'জেন আহে ইণ্ডিকেটাৰকেইটা এইকেইটা হেল'জেন আহে আৰু আপোনালোকৰ ইয়াত ডিআইএল ইয়াত আহে ডিআইএল তো এইটো ডিঅ' লগ' বুলি ক'ব পাৰি আৰু চব আপোনাৰ হণ্ডা স্কুটিত মানে এইটো দেখি পোৱা যায় আৰু চব ডিঅ' হওক যি হওক আৰু ইয়াত আপোনালোকৰ ফিউল টেংক আপোনাৰ 5.3 লিটাৰ হয় তো 5.3 লিটাৰ স্কুটিটো এনেকৈ থাকে আৰু কেপাচিটি 5.3 লিটাৰ হয় এখনৰো আৰু ইয়াত আপোনালোকৰ মই ছিটটো অ'পেন কৰি ফিউল টেংকটো অ'পেন কৰি দেখাই দিছোঁ তো চাবি ইয়াত অনে আছে এবাৰ পকাব লাগে এবাৰ পকালে আপোনালোকৰ ছিট অ'পেন হয় ছিটটো অ'পেন হৈ গ'ল দেখাই দিছোঁ মই তো ছিটটো এইটো তো স্পেচ ভালেমানখিনি আহে আৰু ইয়াত এটা পইণ্ট ইয়াত আপোনালোকৰ চাৰ্জিং পইণ্ট নাহে তো চাৰ্জিং পইণ্ট দিব লাগিছিলে ইয়াত চাৰ্জিং পইণ্ট নাহে তো এইটো এটা মাইনাছ পইণ্ট তো ছিটটো ভালেমানখিনি স্পেচ আহে আৰু ইয়াৰ আপোনালোকৰ মই টেংকটো অ'পেন কৰি দেখাই দিছোঁ টেংকটো কি ধৰণে অ'পেন হয় তো ইয়াত ফিউল বুলি আছে তো ফিউল দি পেলাই ইয়াত আপোনালোকৰ এইটো অ'পেন হৈ যায় অ'পেন হৈ আপোনালোকৰ দেখিছে আপোনাৰ ইয়াত এইটো ছিষ্টেম আহে তো ফিউল টেংকটো কৈছিলে মই 5.3 লিটাৰ হয় তো ইয়াত আপোনালোকৰ কাৰ্বন ফিনিছ আহে কাৰ্বন ফিনিছ টেক্সচাৰ আহে তো এইটো ভাল কৰিছে তো ইয়াত আপোনালোকৰ ছাইড ডিষ্টেঞ্চ চেঞ্চাৰ নাহে তো ছাইড ডিষ্টেঞ্চ চেঞ্চাৰ ইয়াত দিব লাগিছিলে কিন্তু ছাইড ডিষ্টেঞ্চ চেঞ্চাৰ নাই তো ছাইড ডিষ্টেঞ্চ চেঞ্চাৰ দিব লাগিছিলে আৰু ইয়াত মই আপোনালোকৰ বস্তু কেৰি কৰিবলৈ অপশ্যনকেইটা মই দেখাই দিছোঁ তো ইয়াত বস্তু কেৰি কৰিবলৈ অপশ্যন ইয়াত আপোনালোকৰ ইয়াত এটা আহে আৰু তলতো আহে তো দুটা অপশ্যন আৰু ইয়াত আপোনালোকৰ ইয়াত আছে আৰু স্পেচ ভালেমানখিনি ধৰি লওক চাবি তাবি সৰু সুৰা বস্তু পানী বটল ধৰি লওক ধুনীয়াকৈ সোমাই যায় ইয়াত তো বস্তু কেৰি কৰিবলৈ আপোনালোকৰ ইয়াত অপশ্যন আছে অপশ্যন ভালেমানখিনি আছে তো ইয়াৰ মই ব্ৰেককেইটা দেখাই দিছোঁ ব্ৰেক আপোনালোকৰ কি ব্ৰেক আহে তো ইয়াত আপোনালোকৰ ড্ৰাম ব্ৰেক আহে ইয়াত আপোনাৰ এইটো ছিষ্টেম আহে আপুনি যদি ফ্ৰণ্টৰ ব্ৰেক ধৰে বা ৰিয়েৰৰ ব্ৰেক ধৰে তেতিয়াহ'লে আপোনাৰ ফ্ৰণ্টতো কাম কৰে মানে দুইটা একেলগত কাম কৰে আপুনি বেকৰটো ধৰিলে ফ্ৰণ্টতো কাম কৰে তো এইটো ফিচাৰ্ছ তো ড্ৰাম ব্ৰেক আহে ফ্ৰণ্টতো আপোনাৰ ড্ৰাম ব্ৰেক আহে আৰু বেকতো আপোনালোকৰ ড্ৰাম ব্ৰেক আহে তো ফিচাৰ্ছটো সেইটো তো
আপোনালোকৰ ইয়াত মই চাউণ্ডটো চেক কৰাই দিছোঁ, চাউণ্ডটো যি ধৰণে কৰে। তো চাবিটো অন কৰি তো মিটাৰটো এইটো ইকো ইণ্ডিকেটাৰ আপুনি ইয়াত আহে, তো কিলোমিটাৰ ইয়াত কৈছিলোঁ মই, তো কিল চুইচ ইয়াতে আহে। মই চাউণ্ডটো চেক কৰি শুনাই দিছোঁ। তো ব্ৰেক ধৰি তো চাউণ্ডটো এইটো চাউণ্ডটো ভালেমানখিনি ভাল, যিহেতু 125 হয়, তো চাউণ্ডটো ভাল কৰিছে। তো এখন মানে কি হয়, যোনে ধৰি লওক গধুৰ স্কুটি মানে ধৰি লওক দাঙিব নোৱাৰে বা চলাব নোৱাৰে, তো এখন সেনেকুৱা মানুহৰ কাৰণে বেষ্ট বুলি ক'ব পাৰি আৰু। বহুত লাইট হয় স্কুটিখন। তো আজি ইমানখিনি আছিলে এইখনৰ ওপৰত। মই যিখিনি গম পাওঁ বা মই যিখিনি জানো এইখনৰ ওপৰত, মই সেইখিনিৰ ওপৰত মই ভিডিঅ'টো বনাই দিলোঁ, আৰু ফিচাৰ্ছবোৰতো মই কৈ দিলোঁ কি কি ফিচাৰ্ছ আছে। তো আজি ইমানখিনি আছিলে। আৰু এটা ভাল খবৰ, দেখিছে ৰামধেনু ওলাইছে। তো আজি লাকটো ভাল আছিলে, ৰামধেনু দেখিলোঁ। তো আপোনালোকে দেখিছেনে কমেণ্টত জনাব, দেখিছেনে নাই দেখা। তো আজি ইমানখিনি আছিলে। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। তো আজি ইমানতে সামৰণি মাৰিছোঁ। বাই।